সেইটো নাজানো, এইটো সময়ে ক'ব, মোক সময়ে লৈ গৈছে আগুৱাই, আৰু মই সময়ক আটাইতকৈ ভয় কৰোঁ। এই ঘড়ীটো ঘড়ী নিপিন্ধিছিলোঁ, আজিকালি পিন্ধা হ'লোঁ মই মিছন চানাৰ পিছত। চ' সেয়াই আৰু মই বাকী মোৰ একো ভয় নাই, পৃথিৱীৰ কোনো ভয়ে নাই। মই 18,000 ফুট ওপৰৰ পৰা জাপ মৰা মানুহ ফ্লাইটৰ পৰা, মোৰ ভয় সংশয় একোৱেই নাই, কিন্তু সময়টোক ভয় কৰোঁ। এইটো মানে দিগদাৰ আছে এইটো, আৰু সময়ক ৰাখিব নোৱাৰোঁ নহয়, প্ৰব্লেমটো সেইটো। এই 1 ছেকেণ্ড যে গৈ আছে, আমি কথা পাতি আছোঁ কৰিছিলোঁ, তাৰপিছত এইটো কৰিছোঁ, তাৰপিছত ইয়াত এটা আছে, ইয়াত এটা আছে, আৰু টেটু নকৰোঁ। টেটু কৰিলে মানে এক্টিঙত দিগদাৰ হয়, কেৰেক্টাৰ কৰিবলৈ। যেতিয়া কেৰেক্টাৰ কৰা হয় চব জেগাত টেটুটো নাযায়টো কেৰেক্টাৰ ৱাইজ। চাগে মোৰ এতিয়া এইখন হাত খালী আছে ইয়াত, এইখিনিলৈকে, কিন্তু মাজে মাজে কৰিবলৈ মন যায়, আকৌ কোনো মতে আকৌ নাই নালাগে। এতিয়া মই চিকাৰ বুলি এখন যিখন চিনেমা কৰিম, তাত মই আদিবাসী কেৰেক্টাৰ এটা কৰিম, মেইন ৰোল। তাতে টেটুকেইটা লৈ পেলাই এটা প্ৰব্লেম হৈছে, এতিয়া আকৌ মই আকৌ অৰ্ডাৰ দি বস্তু আনিব লাগিব এইকেইটা থাকিবৰ কাৰণে। চ' সেইকাৰণে মানে এক্টৰবিলাকে টেটু কৰিলে অকণমান দিগদাৰ হয়, যদি এক্টিং কৰে ভাল। এনেই বাকীবিলাকে কৰিব পাৰে, একো নাই। এনেই কৰিলে কিছুমান ভালেই লাগে দেখিবলৈ, সৰু সৰু টেটু কৰে যে ছোৱালীবিলাক ধুনীয়া লাগে দেখিবলৈ, এইবোৰ জেগাত কৰে, ইয়াত কৰে, ইয়াত কৰে। এতিয়া টেটুৰ হেৰিটো বাদ দিছোঁ আৰু। অসম ৰাইজক প্ৰথমতে ধন্যবাদ দিব লাগিব, মোক ইমান বছৰে সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে, মৰম দিয়াৰ কাৰণে, আশীৰ্বাদ দিয়াৰ কাৰণে। 30-35 হাজাৰ গান গালোঁ শুনাৰ কাৰণে, চিনেমা কৰিলোঁ চোৱাৰ কাৰণে, আৰু 50 বছৰ হৈছে বাৰু, কিন্তু বহুত কল্পনা আছে, বহুত এলাহ। মই গান লিখিব পাৰোঁ, গান মই সোনকালে লিখোঁ, মই 10 মিনিটত লিখোঁ এটা গান, কিন্তু কিতাপ লিখাটো মানে সেইটো বহুত টাইম লাগিব নহয়। এইটো এতিয়া মোৰ আত্মজীৱনীখন লিখিবলৈ কৈ আছে, ফাৰ্ষ্ট পাৰ্টটো, সমীৰতে মোক কামুৰিয়ে থাকে, কেতিয়া লিখিব। মোৰ এলাহ, এই বহি বহি মই এনেকৈ লিখি থাকিব নোৱাৰোঁ মানে। ইভেন চিনেমা স্ক্ৰিপ্টটো মই এতিয়া মোৰ ৰাহুল গৌতমে সি মোক হেল্প কৰি থাকে, মই কৈ থাকোঁ, সি টাইপ কৰি গৈ থাকে। লিখা এলাহ এটা আছে মোৰ মানে। তাতকৈ মই ভাবিছোঁ, সেইদিনা মই ক'লোঁ সমীৰক, মই বোলো এটা কাম কৰোঁ, মোৰ লিখা নহ'ব এনেকৈ, আত্মজীৱনী লিখা বা কিতাপ লিখা, গল্প লিখা, স্ক্ৰিপ্ট লিখা, এইটো আচলতে মোক হেল্পিং হেণ্ড এটা লাগে। আৰু তাতকৈ বেষ্ট আত্মজীৱনটো মই অডিঅ' ভাৰ্চন কৰি দিম, ষ্টুডিঅ'ত মাইকটো অন কৰি ল'ম, মই বকি থাকিম, ৰেকৰ্ড হৈ গৈ থাকিব, তাৰপিছত ৰাহুলতে কম্পাইলেশ্যন কৰিব। চ' সেইটো এলাহ আৰু উপায় নাই, একেবাৰে বিদায়। ভাল এটা প্লেটফৰ্ম হ'ব তেওঁলোকৰ কাৰণে। আৰু চৰকাৰী বিদ্যালয়ত পঢ়া শুনাটো বাৰু ঠিক আছে, মই সেইটো কওঁ, কিন্তু বাকী আনুষংগিক দিশবিলাকত ইমান গুৰুত্ব দিয়া নহয়, মই যিমানটো দেখিছিলোঁ, কাৰণ মই কেইবাখনো বিদ্যালয়ত পঢ়িলোঁ। চ' সেইটো যদি তোমালোকে যদি আগবঢ়াই নিব পাৰা, সেইটো ভাল কথা। মানুহৰ কনচেপ্টটো তেনেকুৱা হৈ গৈছে যে বেছি পইচা দি মই এইখন মানে স্কুলত মই যদি ল'ৰা বা ছোৱালীজনীক পঢ়াওঁ, খুব চোকা হ'ব বুলি ভাবে। সেইটো ভুল কনচেপ্ট, কিন্তু গতিকে সেই কনচেপ্টবিলাক আছে, এইবিলাক মাক বাপেকৰ ভুল, তেনেকুৱা কোনো কথা নাই। চৰকাৰেও কৰিবলগীয়া আছে ন চৰকাৰী বিদ্যালয়ৰ বাবে? চৰকাৰ আছে, চৰকাৰতো অভিয়াছলি থাকিব, কাৰণ নামেই চৰকাৰী বিদ্যালয়, চৰকাৰ নাচালে কোনে চাব। চ' তেওঁলোকেও গুৰুত্ব দিব লাগে। আৰু অসমীয়া ভাষালৈও কিবা কিবি চলি থাকে মাজে মাজে, শুনিছোঁ কিবা অসমীয়া ভাষা উঠাই দিব, কিবা আমুক তামুক। কিন্তু অসমত যদি অসমীয়া ভাষা উঠাই দিয়ে, সেইটো কেনেকৈ হ'ব? এইটো নহ'ব নহয়। সেইটোত প্ৰথম মই গণ্ডগোল কৰিম। অসমীয়া ভাষাটো, আৰু যিমান ইংলিছ মিডিয়াম স্কুলছ আছে তাতো অসমীয়া ভাষা থাকিব লাগিব। জানে লিখিবলৈ অকণমান হেৰি কৰে, এতিয়া অসমীয়া লিখে নাই, চ' সেইটো থাকিব লাগিব। সেইটো জাতীয়তাবোধ নহ'লে কেনেকৈ হ'ব? সেইটো আমাৰ চবৰে মাজত থাকিব লাগিব, নহ'লে জাতীয় অস্তিত্ব নাথাকিব। এয়া আছিল জুবিন